আমি খেতিয়ক হয় আৰু আজি আমি সৰুৰ পৰা দেউতাহঁতৰ লগতে খেতিত ডাঙৰ হৈছোঁ আৰু এতিয়া আমি প্ৰায় আজি 5 বছৰমানৰ পৰা ৰঙালাও খেতিটো কৰিছোঁ। বাকী এনে সৰিয়হ, কবি, বিলাহী তেনেধৰণে কৰিছিলোঁ। এইবাৰ 220 বিঘামান হ'ব। বিক্ৰী কৰিছে নেকি? বিক্ৰী এতিয়া আমাৰ লোকেল মানে যিখিনি আমাৰ স্থানীয় বেপাৰী আছে তেওঁলোকে নিছে। বাকী বাহিৰলৈ যিখিনি আমি ছাপ্লাই দিওঁ সেইখিনি বৰ্তমানলৈকে অহা নাই আৰু পুৰতো হোৱাগৈ নাই বাৰু। এই আৰু এসপ্তাহ 10 দিনতে হ'বগৈ আৰু পুৰতৰ। বাহিৰৰ আমাৰ কলিকতাৰ পৰা আহে। যোৱাবাৰো কৰিছিলোঁ, যোৱাবাৰ সেই কলিকতালৈ আমি পঠিয়াইছিলোঁ। এইবাৰো এই কলিকতালৈকে পঠিয়াম বুলি ভাবি আছোঁ মানে। এতিয়ালৈকে 1.5 লাখমান টকা আমি বিক্ৰী কৰিছোঁ এতিয়ালৈকে। এইবাৰ যোৱাবাৰতকৈ ভাল বুলিয়ে ভাবিছোঁ, প্ৰডাকশ্যনটো বাৰু ভালেই হৈছে। খালি এইবাৰ অলপ ৰেটটো যোৱাবাৰতকৈ কম যেন মানে অনুভৱ কৰিছোঁ আৰু। বৰ্তমান বজাৰ কি ৰেট? বৰ্তমান এতিয়া 8 টকা 10 টকা কুইণ্টেল প্ৰতি চলি আছে এতিয়া বৰ্তমান। 800-900 টকা কুইণ্টেল। 800-900 টকা কুইণ্টেল চলি আছে, হয়। হয় এইবাৰ যিটো আমি প্ৰজাতি কৰিছোঁ, এইবাৰ 37 বুলি এটা প্ৰজাতি আহিছে। ইয়াৰ ছাইজটো খুব ডাঙৰ হয় আৰু প্ৰডাকশ্যনটো ইয়াৰ ভাল হয়। কিমান কেজিলৈকে হয় এটা? এইটো 8 কেজি, 9 কেজি, 7 কেজি তেনেকুৱা ছাইজলৈকে হয় এটা। আপোনাৰ খেতিত কিমান কেজিলৈকে ৰঙালাও ডাঙৰ হৈছিল? মোৰ আজি আমাৰ দেউতাই যেতিয়া কৰিছিলে তেতিয়ালৈকে আমাৰ এটা ৰঙালাও 40 কেজিলৈকে আমাৰ ৱেইট হৈছিলে মানে। এই মাটিডোখৰতে? এই মাটিডোখৰতে, হয়। আজি এইটো দিন হ'ল, আজি 20 বছৰমানৰ আগৰ কথা এইটো। দেউতাহঁতে যেতিয়া কৰিছে তেতিয়া হৈছিলে। যোৱা বছৰ আপুনি কিমান টকা লাভ কৰিলে ইয়াৰ পৰা খেতি? যোৱা বছৰ আমি 22 লাখমান টকাৰ ইয়াৰ পৰা পাইছিলোঁ আমি। খৰচ কিমান হৈছিলে তেতিয়া যোৱাবাৰ? খৰচ আমাৰ 7-8 লাখমান টকাৰ হৈছিলে যোৱাবাৰ। আপোনাৰ ৰঙালাও খেতিৰ উপৰিও আপুনি কি আছে? ইয়াত ৰঙালাও কৰিছোঁ, বিলাহী কৰিছোঁ, কবি, ফুলকবি, বন্ধাকবি আৰু সৰিয়হ তেনেকৈ আমি কৰিছোঁ। বিলাহী খেতিটো যথেষ্ট ভাল হৈছে যোৱাবাৰ। হয়। এইবাৰ মানে এতিয়ালৈকে বাৰু ওলোৱা নাই, ওলাবগৈ আৰু মোটামুটি মানে বিলাহী লাগিছে, হয়। আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই এইটোৱে আহ্বান জনাম উঠি অহা নৱপ্ৰজন্মক, চাকৰিমুখী নহৈ আমাৰ খেতিৰ যোগেদি যাতে আমি কৃষি বিপ্লৱ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোকে আমি নতুন প্ৰজন্মক আমি আগবাঢ়ি আহিবলৈ স্বাৱলম্বী হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু খেতিয়ে আমাৰ গোটেই খেতিয়ে ওপৰতে আমি নিৰ্ভৰ কৰি আমি চলি থাকোঁ। আৰু খেতি কৰিলেহে আমি অকল চাকৰি বুলি কৈ থাকিলে নহ'ব, কাৰণ খেতিতে আমাৰ বহুতখিনি আমাৰ ইয়াতে মানে বহুত পৰিয়াল পোহপাল দিব পাৰি আৰু বহুত চলিব পাৰি, বহুত আমি দেশখন আগুৱাই লৈ যাব পাৰি, আমি বহুত স্বাৱলম্বী হ'ব পাৰি, অকল আমি চাকৰিমুখী হ'লেই নহ'ব। এই ঠাইডোখৰ মানে আমাৰ একচুৱেলি মানে কি হয়, এইটো এটা আমাৰ মানে এইডোখৰ জপৰা চুক বুলি আমাৰ যিটো হেৰিমতে জপৰা চুক আছে, মানে সদ্যহতে মানে কি হয়, নদীয়ে সহায় ইপাৰ সিপাৰ কৰি দিয়াৰ কাৰণে মানে দৈয়াঙে মানে খহনীয়া কৰি দিয়াৰ কাৰণে এটা টোপৰ হেৰি কৰি দিলে মানে।